নমস্কাৰ, আজি হৈছে 15 জুলাই। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। ৰাজপথলৈ ওলাই আহিল হিন্দু, মুছলমান আৰু খ্ৰীষ্টান। উচ্ছেদৰ বিৰুদ্ধে খিলঞ্জীয়াৰ মহাগৰ্জন আৰম্ভ। গোৱালপাৰা জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত উচ্ছেদৰ বিৰুদ্ধে ভয়ংকৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে আৰু ওলাই আহিল হাজাৰ হাজাৰ খিলঞ্জীয়া লোক। অমানৱীয় উচ্ছেদ বন্ধ কৰাৰ দাবীত উত্তাল প্ৰতিবাদ আৰম্ভ আৰু কঁপি উঠিছে নামনি অসম আৰু প্ৰয়োজনত সমগ্ৰ অসম কঁপোৱাৰ হুংকাৰ প্ৰদান কৰা হৈছে বিজেপি চৰকাৰক। আৰু ৰাজপথলৈ এবাৰ ওলাই আহিছে হিন্দু, মুছলমান, খ্ৰীষ্টান, কোনো জাতি নাই, সকলো ধৰ্মৰ লোকে এতিয়া ওলাই আহিছে উচ্ছেদৰ বিৰুদ্ধে, কিয়নো ৰাজ্যত চলিছে এতিয়া অমানৱীয় উচ্ছেদ আৰু উচ্ছেদৰ বিৰুদ্ধে এবাৰ কঁপি উঠিছে নামনি অসম। উচ্ছেদৰ বিৰুদ্ধে খিলঞ্জীয়াৰ মহাগৰ্জন আৰম্ভ আৰু গোৱালপাৰা জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত উচ্ছেদৰ বিৰুদ্ধে ভয়ংকৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। উচ্ছেদিত লোকসকলৰ নাম কটা যাব ভোটাৰ তালিকাৰ পৰা। এই মুহূৰ্তৰ খবৰ সমূহ ৰাজ্যবাসীৰ বাবে যিসকল অঞ্চলত উচ্ছেদ কৰা হৈছে সেই অঞ্চলৰ নাগৰিকৰ নাম কটা যাব ভোটাৰ তালিকাৰ পৰা, আৰু যি অঞ্চলত উচ্ছেদ হৈছে সেই সমষ্টিত তেওঁলোকৰ নাম নাথাকে বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক প্ৰকাৰ ডাঙৰ মন্তব্য আগবঢ়াইছে সংবাদ মেল পাতি। আৰু আন জিলাৰ পৰা আহি তেওঁলোকে বনাঞ্চলত আশ্ৰয় লৈছে আৰু এজন নাগৰিকৰ দুটা সমষ্টিত নাম থাকিব নোৱাৰে। এইবাৰ উচ্ছেদ হোৱাৰ পিছতে উপায়ুক্ত সেই অঞ্চলৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব আৰু দক্ষিণ হালমাৰা, কাছাৰ, গোৱালপাৰাৰ, লখিমপুৰলৈ বহু লোক আছে আৰু দক্ষিণ হালমাৰা, কাছাৰ, গোৱালপাৰাৰ বহু লোক আহিছে আৰু তেওঁলোকৰ নাম ভোটাৰ সেই অঞ্চলবিলাকৰ ভোটাৰ তালিকাত আছে। আৰু কিন্তু লখিমপুৰত উচ্ছেদ চলাৰ পিছতে সেইসকল লোকৰ নাম থাকিব নোৱাৰিব। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ, যিবোৰ ঠাইত উচ্ছেদ কৰা হৈছে সেই নাগৰিকৰ নাম কৰা যাব সেই অঞ্চলৰ পৰা। দক্ষিণ হালমাৰা, কাছাৰ, গোৱালপাৰাত থাকিব আৰু অসমীয়া অধ্যুষিত সমষ্টিসমূহৰ ৰক্ষা কৰাটোৱে আমাৰ উদ্দেশ্য। খিলঞ্জীয়াৰ সমষ্টি ৰক্ষা কৰাটো চৰকাৰৰ দায়িত্ব। অৱশ্যে সেই লোকসকলৰ নাম অসমৰ ভোটাৰ তালিকাৰ পৰা কৰ্তন নহয়, তেওঁলোকৰ স্থায়ী ঠিকনাৰ ভোটাৰ তালিকাত নামসমূহ থাকিব। অৱশ্যে ইয়াৰ বাবে তেওঁলোক ভাৰতীয় হ'ব লাগিব, কিন্তু দুটা সমষ্টিত তেওঁলোকৰ নাম থাকিব নোৱাৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত আজি সংবাদমেল পাতি এক ডাঙৰ মন্তব্য আগবঢ়াইছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। বিজেপি চৰকাৰক ৰঙা চকু দেখুৱাই মুছলমানে দেখুৱালে শক্তি। উচ্ছেদৰ পিছতেই ৰাজ্যৰ চুকে কোণে আৰম্ভ হ'ল সংখ্যালঘুৰ প্ৰতিবাদ। হাজাৰ হাজাৰ নেমচু কৰ্মীয়ে আজি কঁপালে দিছপুৰ। নেমচুৰ নেতৃত্বত কেইবাটাও সংখ্যালঘু সংগঠনে দেখুৱালে শক্তি। মুছলমানক পুছবেক বন্ধ কৰক আৰু বিজেপি চৰকাৰ গো বেক ধ্বনিৰে উত্তাল সচল। মুছলমানৰ সুৰক্ষা আৰু উচ্ছেদ বন্ধ কৰাৰ দাবীৰে দুঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী নেমচুৰ। বিজেপি চৰকাৰক ৰঙা চকু দেখুৱাই মুছলমানে দেখুৱালে নিজৰ শক্তি। উচ্ছেদৰ পিছতেই ৰাজ্যৰ চুকে কোণে আৰম্ভ হ'ল এতিয়া সংখ্যালঘুৰ ভয়ংকৰ প্ৰতিবাদ। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। উচ্ছেদৰ বিৰুদ্ধে নেমচুৰ উত্তাল প্ৰতিবাদ। শ শ সংখ্যালঘুক লগত লৈ নেমচুৱে সাব্যস্ত কৰিলে বিশাল প্ৰতিবাদ আৰু শ শ সংখ্যালঘুক লগত লৈ নেমচুৱে সাব্যস্ত কৰিছে আজি বিশাল প্ৰতিবাদ। আৰু চৰকাৰ বিৰোধী শ্লোগানত কপিল গুৱাহাটীৰ ৰাজপথ। ৰাজপথৰ পৰাই চৰকাৰলৈ হুংকাৰ নেমচুৰ। উচ্ছেদ বন্ধ নহ'লে 24 ঘণ্টাই প্ৰতিবাদ কৰিব নেমচুৱে আৰু চৰকাৰলৈ কোনো সংখ্যালঘুৱে ভয় নকৰে বুলি বিজেপি চৰকাৰক এক হুংকাৰ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে নেমচুৱে। আৰু যিকোনো পৰিস্থিতিৰ বাবে সাজু আছোঁ আমি, এনেদৰে এতিয়া সংবাদ মাধ্যমৰ আগত নেমচুৰ তৰফৰ পৰা মন্তব্য কৰা হৈছে। আৰু চৰকাৰে ৰাজ্যৰ মুছলমানক বাছি বাছি উচ্ছেদ কৰিছে। এই উচ্ছেদৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন সাব্যস্ত কৰাৰ হুংকাৰ প্ৰদান কৰিছে নেমচুৱে। আৰু চৰকাৰৰ বিৰুদ্ধে ভাৰতীয় লোকৰ ওপৰত অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে নেমচুৱে। আৰু বুলডোজাৰেৰে মুছলমানৰ ঘৰ ভাঙিছে, সংখ্যালঘুৰ ভৱিষ্যত অন্ধকাৰ কৰি দিছে এইখন চৰকাৰে। আৰু উচ্ছেদিতসকলক পুনৰ সংস্থাপনৰ দাবী নেমচুৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ। যিকোনো মুহূৰ্তত সোমাব PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন। এক্টিভ কৰি ৰাখক আপোনাৰ বেংক একাউণ্ট।
জুলাই মাহতেই PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন সোমাব একাউণ্টত যিকোনো মুহূৰ্তত আনুষ্ঠানিক দিন ঘোষণা কৰাৰ সম্ভাৱনা আৰু চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে সম্পূৰ্ণ তালিকা শীঘ্ৰেই কৰি লওক এইকেইটা কাম যিকেইটা কাম আপুনি কৰাটো একেবাৰে বাঞ্ছনীয় PM কিষাণৰ ৱেবছাইটত কৃষকে কৰক eKYC আৰু তালিকাত নাম আছে নে নাই চাবলৈ মুকলি কৰা হৈছে বিশেষ ৱেবছাইট অফিচিয়েল ৱেবছাইটৰ ফাৰ্মাৰ্ছ কৰ্ণাৰত গৈ আপুনি প্ৰৱেশ কৰক তাৰ পিছত বেনিফিচিয়াৰী লিষ্টত গৈ চাব পাৰিব নিজৰ নাম আৰু হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে বিশেষ টল ফ্ৰী নম্বৰ যাৰ জৰিয়তে কৃষকৰ সমস্যা জনাব পাৰিব চৰকাৰক আৰু যিকোনো সমস্যা হ'লেই দিব পাৰিব অভিযোগ ছেভ কৰি লওক 155261 নম্বৰ অথবা 1800115526 আকৌ জনাইছোঁ ছেভ কৰি লওক 155261 1800115526 আৰু 01123381092 নম্বৰ